বঙাইগাঁৱৰ কীৰ্তনপাৰা বালাৰছৰ সংযোগী পকীপথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ বঙাইগাঁও জিলা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত কীৰ্তনপাৰা বালাৰছৰ পকীপথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি 2022-2023 অধীনত প্ৰায় 1 কোটি টকা আবণ্টন পোৱা পথটোৰ নিৰ্মাণ কাৰ্য এমাহৰ আগতেই সম্পূৰ্ণ কৰে ঠিকাদাৰে কিন্তু পথটোৰ নিৰ্মাণৰ পিছতেই চপৰে উঠি যায় স্থানীয় লোকসকলে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক পুনৰ ভালকৈ নিৰ্মাণ কাৰ্য কৰিবলৈ দাবী জনোৱাৰ পিছত ঠিকাদাৰে ঠায়ে ঠায়ে কিছু পৰিমাণে পিচ দি দায়িত্ব সামৰিবলৈ চেষ্টা কৰাত স্থানীয় লোকসকলে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকলে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক দুৰ্নীতি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক কাম বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ৰাস্তা পুনৰ নিৰ্মাণ কৰক ৰাস্তা পুনৰ নিৰ্মাণ কৰক দিনটো টাকা হাই 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 বিভাগ কৰ্তৃপক্ষ হাই 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 দিনটো টাকা হাই 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 বিভাগ কৰ্তৃপক্ষ হাই 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 রাস্তা পুনর নির্মাণ করক দুর্নীতি বন্ধ করক দুর্নীতি বন্ধ করক আমার দাবি আমার দাবি আমার দাবি পথটো নিৰ্মাণৰ বাবে সংঘটিত কৰা দুৰ্নীতি আৰু অনিয়মৰ বাবে তদন্ত কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে কাৰণ হল এইটো ৰাস্তা আজি 3 মাহ হোৱা নাই বনাই আছে এইটো কামটো ভাল হোৱা নাই ৰাস্তা আপোনালোকে আগেও আমি নদিয়া ৰাখিছিলোঁ এতে চাইছে ৰাস্তাটো ভাল হোৱা নাই আমি ঠিকাদাৰজনক আহি আমাৰ পঞ্চায়ত প্ৰতিনিধি আছিল আমাৰ স্থানীয় ৰাইজ আছিল মুখিয়াল ব্যক্তিসকল আছিল বহি ঠিকাদাৰৰ লগত কথা বাৰ্তা আলোচনা হৈছে যে এইটো ৰাস্তা পুনৰ নিৰ্মাণ কৰি দিব বুলি আজি হঠাৎ কৰি আহি পেলাই আপোনালোকে চালে আহি পেলাই ৰাস্তাত এনে অলপ কেইটা হেৰি লৈ আহিছে লৈ আহি জাগাই জাগাই দিছে আৰু এনেই নাংফাং কৰি গুচি যাই আছে সেইকাৰণে আমি আজি আকৌ ৰাইজ মিলি আমি প্ৰতিবাদ কৰিব লগা হ'ল যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ডিচি মহোদয়ক পুৰজৰে অনুৰোধ কৰি কৈ আছোঁ যে আমাৰ এই ৰাস্তাখিনি এই ডিচি মহোদয়ৰ তত্ত্বাৱধানত আহি পেলাই বিভাগ কৰ্তৃপক্ষই আহি পেলাই ৰাস্তাটো চাই পেলাই ভাল কৰি আকৌ নতুনকৈ ৰাস্তাখন পুনৰ নিৰ্মাণ কৰি দেয় যেনে সেইকাৰণে আমি ৰাইজে একত্ৰিত হৈছোঁ ৰাস্তাটোৰ কাম ইমান যে লেহেমগতি আৰু যি বেয়া কাম কৰিছে এইটো মুখেদি ক'ব নোৱাৰে আপোনালোকে চালে আপোনালোকে গম পাব নিম্নমানৰ যেটো যিমান নিম্নমানৰ সামগ্ৰী আছে সেইটো দি ইয়াত কাম কৰি আছে এইটো বালাৰ কীৰ্তনপাৰা বজাৰৰ পৰা বালাৰছৰ পাৰ্ট 2 লৈকে ঠিকাদাৰ নাম জিন্তু ডেকা আকৌ পুনৰ নিৰ্মাণ কৰিব লাগে ভালকে ঠিকাদাৰৰ বিৰুদ্ধে আমি যদি নিৰ্মাণ নকৰে আমি আমাৰ ৰাইজে মিলি বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি লিখিতভাৱে অভিযোগ জনাম আৰু প্ৰতিবাদ কৰিম যদি আকৌ এইটো কাম যদি নিৰ্মাণ নকৰে আমাৰ বিভাগীয় যিখিনি যাব লাগে আমি যাম লাষ্ট কলা পাথৰ লৈ আহিছে আৰু পাইপেৰে তেলৰ নিচিনা তেল পানী সানি আছে কি হৈ আছে যে ৰাস্তা ৰিপেয়াৰিং আৰু ৰিপেয়াৰিং কি হয় 15 দিন মানে 1 মাহ আগতে কাম কৰিলে সিদিনা কমপ্লেইন কৰিলোঁ আকৌ তোমালোকে 100 মিটাৰমান মাৰি থৈ গ'লা সিদিনা ঠিকেই আছে বাকীখিনি এনে ঠিক আছে এই কিমান দিন কৰিবা আমি 3 বছৰলৈকে এনেকৈ কৰি থাকিম অলপ ভালদৰে কৰা নাই আমাৰ ইচ্ছা মতে কৰিম আপোনালোকে পাৰে যদি অফিচে যাওক কিয় অফিচে যাম কিয় আপোনাকে কওঁ আপুনি কাম কৰিছে আপোনাকে কওঁ আমি অফিচত কিয় যাম আমি ৰাইজে অফিচত কিয় যাম আপোনাকে ধৰিম এনেকুৱা কওঁতে মোটামুটি আমি কাম লৈ ইমান অসন্তুষ্ট যে আজিলৈকে এনেকুৱা নিম্ন পৰ্যায়ৰ কাম মই দেখা নাই আজি পাথৰ যিখিনি পেলাইছে পাথৰ নিম্ন পৰ্যায়ৰ পাথৰ তাৰ উপৰিও যিখিনি তেল মাৰিছে তেল নহয় তেল খানা পানী মাৰি য'ত গাৰা আছে বিকেজবিলাক উঠি গৈছে তাতে বালি সাৰি দিয়ে তাৰ লেভেল কৰি সমান কৰি সিহঁতে গুচি গৈ আছে একেবাৰে নিম্ন মানে ক'লে মোটামুটি অলপ সন্মান দিয়া হ'ব তাতকৈ যদি কিবা আছে সেইটো গতিতে কাম চলি আছে আৰু মই এতিয়াও দেখা নাই তেখেতৰ নাম জিন্তু দাস না জিন্তু ডেকা বৰ্ডত মই চাইছোঁ কীৰ্তনপাৰা বজাৰৰ কাষতে বৰ্ড এখন আছে তাৰ এষ্টিমেটেড ধৰণৰ বিষয় তাতে আছে সেই বিষয়ে মই দেখা পালোঁ কিবা এটা কৰক কিন্তু সেই বুলি ইমানটো নহয় 10ৰ পৰা 2 টকা খৰচ কৰিব 8 টকাই মাৰিব এইটো ৰাজনীতি নেকি এইটো চৰকাৰ নে যিটো চৰকাৰৰ দম ভালি মাৰি আছে আমাৰ ঘোষ নাই কিবা নাই জুস্তুৰ নাই 2 নম্বৰ নাই তাতে এইটো কিয়
এইটো ঘোষ কোন না যোনটো মানে কোন কোন আছে আহকচোন এম এল এ মই কৈ দিম যে আপোনাৰ কিমান পাইছে তে এই ৰাস্তা কিয় আপুনি চকু নাই নেকি নেদেখে নেকি মই ইংৰাজী চৰকাৰ কৈ আছোঁ মাতক মই কৈ দিম 10 নম্বৰৰ ভিতৰত ৰাস্তাটো 0.5 পাব 0.5 1 নম্বৰ লেছ দেন হ'ব 1 নম্বৰ দিলেও কম হ'ব আজিৰ দিনত যি চৰকাৰ নিকা চৰকাৰ বিজেপি চৰকাৰৰ থকা অৱস্থাত আজি এই পৰিস্থিতি হোৱাৰ কাৰণে মই 0.5 মাৰ্ক দিছোঁ তাক মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।